আজি মই মুগৰ দাইলখন অকণমান বেলেগ ধৰণে বনাব লৈছোঁ। কেনেকৈ বনালোঁ চাওঁ আহক। ইয়াতে পটলকেইটা দুভাগ কৰি কাটি লৈছোঁ। কচু দি দিলোঁ সৰু সৰুকৈ সিজি যোৱাকৈ। বিলাহীকেইটা কাটি ল'লোঁ। চব্জি নিজৰ ইচ্ছামতে ল'ব পাৰিব। পিঁয়াজখিনিও এনেকৈ কাটি ল'লোঁ। কেৰাহীত মই মিঠাতেল দি দিলোঁ। তেল গৰম হোৱাৰ পিছত তেজপাত, শুকান জলকীয়া আৰু অকণমান কালজিৰা দি দিলোঁ। এইখিনি ভজা হ'ব দিম। এতিয়া পিঁয়াজখিনি দি ভালদৰে ভাজি ল'ম। ভালদৰে ভজা হ'ব দিব। বিলাহী দি দিলোঁ। এতিয়া চব্জিখিনি দি দিলোঁ। ভালদৰে চব্জিখিনি ভজা হ'ব লাগিব। ইয়াতে হালধি দি দিলোঁ আৰু জিৰা এচামুচ দি দিলোঁ। জোখমতে নিমখ দি দিলোঁ। ভালদৰে ভাজি ল'ব কম জুইত। ইয়াত মই নহৰুটো ব্যৱহাৰ কৰা নাই। মই অকণমান স্পীডত দেখুৱাইছোঁ। এতিয়া মুগৰ দাইলখিনি দি দিলোঁ। মুগৰ দাইলখিনি মই 1 ঘণ্টামান ভিজাই থৈ দিছিলোঁ। এইখিনি ভালদৰে ভজা হোৱাৰ পিছত মই ইয়াত 2 চামুচ দৈ দি দিলোঁ। টেঙা দৈ নল'ব, অকণমান বেলেগ লাগিব খাই। এনেই মুগৰ দাইলখন বনোৱাতকৈ অকণমান যদি তাত নতুন বস্তু এটা যোগ কৰা যায় এনেও বেলেগ টেষ্ট লাগে। গতিকে এনেকৈ দাইলখিনি সিজি গৈছে, চব্জিখিনিও সিজি গৈছে। যদি এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাই চাব। এতিয়া মই ইলাচি 2টা আৰু ডালচেনি এনেকৈ দি শেষত দি দিলোঁ গোন্ধটো ভাল হ'বৰ কাৰণে। আৰু ইয়াতে মই আদা গুড়ি কৰি থৈ দিছিলোঁ শুকাই, সেইখিনিও দি দিলোঁ। হৈ গ'ল মুগৰ দাইলৰ তৰকাৰী।